এতিয়াও আচলতে আজি এই এমাহ সম্পূৰ্ণ হোৱাৰ পিছতো কিন্তু আমি প্ৰতিজন মানুহৰ কাৰণে কায়িকভাৱে তেওঁ যে নাই আমাৰ মাজত সেইটো এতিয়াও বিশ্বাস কৰিবলৈ টান হৈ আছে আৰু মোৰ ব্যক্তিগত এটা অনুভৱ মোৰ এনেকুৱা লাগি আছে যেন হঠাৎ আকৌ কিবা এটা হেৰিত জুবিন গাৰ্গ আমাৰ মাজলৈ আহিব মিৰাকল এটা হ'ব কিন্তু সত্যটোক আমি স্বীকাৰ কৰিবই লাগিব আৰু আটাই আমি কিমান দুখ পাইছোঁ কিমান ম্ৰিয়মান হৈ আছোঁ কিমান শূন্যতা অনুভৱ কৰিছোঁ সেইটো আৰু বেলেগে ভাষাৰে বুজাবলগীয়া কথা নহয় আচলতে এইটো চবৰে একেটাই অৱস্থা কাৰণ জুবিন গাৰ্গ নামৰ যিটো সত্তা সেই সত্তাটোৰ তেওঁৰ নাইকিয়া হৈ যোৱাৰ পিছত তেওঁৰ সত্তাটোৰ ইমান বেছি মানে আমি অনুভৱ কৰিছোঁ চাগে তেওঁ জীৱিত অৱস্থাত তেওঁক সিমানখিনি আদৰ চাগে আমি নিদিলোঁ ক'ৰবাত মোৰ অনুমেয় হয় তেনেকুৱা সেইটো অৱশ্যে সচৰাচৰ শিল্পীসমূহৰ ক্ষেত্ৰত আমি দেখিবলৈ পাওঁৱেই যে জীৱিত অৱস্থাত যিখিনি আদৰ যিখিনি চেনেহ তেওঁলোকৰ কাম্য সেই চেনেহখিনি ক'ৰবাত দিয়াত আমি অলপ কৃপণালি কৰোঁ মৰণোত্তৰভাৱে তেওঁলোকক আমি বহুত সন্মান দিওঁ মৰম দিওঁ চেনেহ দিওঁ উপাধি দিওঁ বহুত এতিয়া জুবিন গাৰ্গে দেখোন ইমান অসমক দিলে ইমান তেওঁৰ সৃষ্টিশীলতাৰে ভৰপূৰ কৰি ৰাখিলে আমাৰ সংস্কৃতিক তেওঁলোকে এটা ভাল উপাধিও নাপালে দেখোন তেওঁ গতিকে এতিয়া মৰণোত্তৰভাৱে তেওঁক আমি স্মৰণ কৰিছোঁ তেওঁৰ অভাৱটো আমি তেওঁ অনুভৱ কৰিছোঁ পদে পদে তেওঁৰ শূন্যতাখিনি আমি অনুভৱ কৰিছোঁ এতিয়া তেওঁ সেই নাইকিয়া হৈ যোৱাৰ হঠাৎ যে এনেকৈ নাইকিয়া হৈ যায় এজন মানুহ কিয় কেনেকৈ সেই সত্যটো কিন্তু প্ৰত্যেকৰে কাৰণে সাংঘাতিক ডাঙৰ ৰহস্য হৈ আছে এতিয়া আৰু সেই ৰহস্যটো যেতিয়ালৈকে উদঘাটন নহয় হয় ন্যায়িক জিম্মাত আছে মানে অধীনস্থ হৈ আছে যেতিয়া সেই এটা সময় বিশেষ এটা সময় ল'বই লাগিব থাকিবই তৎসত্ত্বেও প্ৰত্যেকজন মানুহৰ কাৰণে এটা খুব ডাঙৰ ৰহস্য হৈ আছে যে কি হৈছিলেনো আচলতে এনেকুৱা এজন শিল্পী যিজন শিল্পীয়ে আগতে বহুতবাৰ তেওঁৰ জীৱন মৃত্যুৰ যুঁজৰ পৰা তেওঁ আকৌ ঘূৰি আহিছে এজন যুঁজাৰু তেওঁক আমি সেই ধৰণে দেখি আহিছোঁ ক'ভিডৰ সময়তো তেওঁ ইমান এটা ডাঙৰ ছেটবেক হোৱাৰ পিছতো তেওঁ আমাৰ মাজলৈ ঘূৰি আহিছে এখন বেলেগ দেশত গৈ হঠাৎ এদিনত নাইকিয়া হৈ গ'ল এইটো কি হৈছিলে কিয় হৈছিলে সেই গোটেই কথাখিনি আচলতে যেতিয়ালৈকে স্বতঃস্ফূৰ্তভাৱে আমি গম নাপাওঁ ক'ৰবাত এগৰাকী আমিও এইটো লাইনতে কাম কৰি আছোঁ আমাৰ কাৰণেও বৰ ডাঙৰ মানে এটা প্ৰশ্নবোধক চিন হৈছে ক'ৰবাত আমিও অনাগত সময়ত ক'ৰবাত গ'লে মেলি আমিতো সচেষ্ট হৈ থাকিব লাগিব এতিয়া প্ৰত্যেকজন মানুহে এতিয়া বহুত অনুৰাগী বহুত শুভাকাংক্ষীসকলে আমাৰ ওচৰলৈ যেতিয়া আহে এনেকৈও কয় যে আমি এটা ডাঙৰ সত্তাক আমি হেৰুৱালোঁ এতিয়া আপোনালোকক আমি হেৰুৱাব নোখোজো নোৱাৰোঁ গতিকে সেই এটা প্ৰত্যেকজন মানুহৰ মনত সেই ভয়টো আছে ন গতিকে মোৰ ব্যক্তিগত এটা অনুভৱ যে সেই সত্যটো জনাটো বৰ দৰকাৰ সেইটো খুব মানে হেৰি বিষয় এটা আৰু দ্বিতীয়তে তেওঁৰ এতিয়া মই এইখিনিত যদি সুধিছা প্ৰশ্নটো যে আমি জুবিন গাৰ্গক কেনেকৈ স্মৰণ কৰিম জুবিন গাৰ্গ আমাৰ মাজত থাকিবই সদায় তেওঁৰ যিখিনি সৃষ্টিশীলতা সেইখিনিতো সদায় থাকিব তেওঁৰ গান এতিয়াতো শুন মায়াবিনী সেই গানটো এটা সময়ত ভাল লগা এটা গীত আছিলে এতিয়া এটা প্ৰাৰ্থনালৈ পৰিণত হৈছে যেনেকৈ আমাৰ ঘোষা শুনিলে বা আমাৰ যিমানসমূহ আমাৰ প্ৰাৰ্থনা আছে সেইসমূহ শুনিলে যেনেকৈ আমাৰ মনৰ ভিতৰত ক'ৰবাত এটা আৱেগে খুন্দিয়াই নহয় যেনেকৈ আমাৰ জাতীয় সংগীতটো শুনিলেও হয় সেই তেনেধৰণৰ এটা পৰ্যায়লৈ সেই গানটো গুচি গৈছেগৈ সেই গানটো যেতিয়া সমস্বৰে আটাই গায় ক'ৰবাত এটা বেলেগ পৰিৱেশৰ সৃষ্টি হয় গতিকে তেওঁৰ সৃষ্টিশীলতাখিনিতো আমি ৰাখিমেই আটায়ে ৰাখিব তেওঁৰ গানসমূহ চিৰযুগমীয়া হৈ থাকিব কিন্তু ক'ৰবাত তেওঁৰ যিখিনি সত্তা তেওঁৰ যিখিনি আদৰ্শ আছিলে আৰু সেই সত্তাটোক কিন্তু আমি ক'ৰবাত হিডেন কৰি ৰাখিলোঁ লুপ্ত কৰি ৰাখিলোঁ আমি প্ৰতি সময়ত এই যে জুবিনে মানুহৰ কাৰণে যি ইমান কৰিলে ক'ৰবাত সেইটো মানুহে সমালোচনা কৰিছিলে এটা সময়ত সঁচা মিছা বা দেখুৱাই এনেকুৱা সেইবোৰ থাকিবই বাৰু এইটো আমাৰ সমাজ ব্যৱস্থাটোৱে তেনেকুৱা গতিকে সমাজত আমি সচৰাচৰ প্ৰত্যেক সময়তে আমি ভাল কামটোতকৈ বেয়া কামটোত বেছি গুৰুত্ব দিওঁ ভাল কামটোৰ প্ৰশংসা আমি খুব কম কৰিব জানো সেইটো আমাৰ সমাজখনৰ ডাঙৰ এটা ড্ৰবেক যাৰ কাৰণে আমি অকণমান আগতে যে ক'লোঁ মানুহবোৰ হেৰাই যোৱাৰ পিছতে আমি উপলব্ধি কৰোঁ কিন্তু এতিয়াতো জুবিন গাৰ্গ নাই তেওঁ দেখিবলৈও নাই তেওঁকতো মানুহে কিমান ভাল পাইছে তেওঁৰ প্ৰতি কিমান মানুহৰ আকুল আহ্বান সেইখিনিতো তেওঁ দেখা নাই তেওঁতো নাই এতিয়া আমাৰ মাজত দেখিবলৈ আমি ভাবিয়ে লৈছোঁ তেওঁ ওপৰৰ পৰা ক'ৰবাত দেখি আছে বুলি কিন্তু তেওঁ জানো দেখিছে কোৱাচোন কিন্তু মই ভাবোঁ সেই তেওঁ জীৱিত অৱস্থাত যদি সেই মৰম সেই সন্মানখিনি তেওঁ যিখিনি ডিজাৰ্ভ কৰে পাই গ'লহেঁতেন চাগে আৰু বেছি ভাল পালেহেঁতেন আমাৰ ভাল লাগিলহেঁতেন এতিয়া জুবিন গাৰ্গৰ সেই সত্তাসমূহ যিসমূহ সত্তা চাগে লুকাই আছিলে তেওঁ মানুহৰ কাৰণে কাম কৰে প্ৰকৃতিক তেওঁ ইমান ভাল পাইছিলে তেওঁ পশু পক্ষীক ভাল পাইছিলে সেইবোৰ এতিয়া লাহে 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 মানুহে গুণগুণাবলৈ আৰম্ভ কৰিছে ক'বলৈ আৰম্ভ কৰিছে জীৱিত অৱস্থাটো সেইসমূহ নোলালেই নহয় তেওঁ ক'ত বিহু গীতত গৈ পেলাই বিহু ফাংচনত ক'ত তেওঁ কেনেধৰণে প্ৰগ্ৰেম কৰিছে সেইবোৰে বেছিকৈ ওলাই থাকিলে আমিওতো সেইবোৰে প্ৰচাৰ কৰি থাকিলোঁ আটাই
আমি ভাল কামবোৰ কিমান প্ৰচাৰ কৰোঁ, নকৰিলোঁ নহয় প্ৰচাৰ আমি। এইবোৰ খুব গুৰুত্বপূৰ্ণ কথা দেই। এই ইণ্টাৰভিউটোত সেইখিনি বস্তু স্কিপ নকৰাটো মই বিচাৰোঁ। গতিকে সেই বস্তুবোৰ আমি যদি জীৱিত অৱস্থাত যদি তেওঁৰ সেই ভাল কৰ্মখিনিক যদি আমি আৰু বেছি আগবঢ়াই আনিবলৈ চেষ্টা কৰিলোঁহেঁতেন, চাগে যুৱ প্ৰজন্মৰ মাজত, নতুন প্ৰজন্মৰ মাজত সেই বস্তুবোৰ খুব ভালকৈ গ'লহেঁতেন। গতিকে এটাই মোৰ তেওঁৰ অনুৰোধ যে জুবিন গাৰ্গৰ সেই সত্তাসমূহক, সেই তেওঁৰ বৈশিষ্ট্যসমূহক আমি প্ৰতিজন অসমীয়াই খুব গুৰুত্ব সহকাৰে অনুধাৱন কৰাটো বৰ দৰকাৰ। এতিয়া জয় জুবিন দা বুলি কৈ কিবা এটা আমি কিবা এটা বেলেগ কাম কৰিবলৈ যোৱাতকৈ জয় জুবিন দা বুলি কৈ আমি এজোপা গছপুলি ৰুওঁচোন, জয় জুবিন দা বুলি কৈ আমি পশু পক্ষীক মৰম কৰোঁচোন, জয় জুবিন দা বুলি কৈ আমি প্ৰকৃতিক ভাল পাওঁচোন আহক, জয় জুবিন দা বুলি কৈ আমি মানুহ হিচাপে একত্ৰিত হৈ থাকোঁচোন আহক। তেতিয়াহে কিন্তু জুবিন দাৰ আচলতে প্ৰকৃত অৰ্থত জয় হ'ব। আৰু হয়, এতিয়া আমি এটা বিশৃংখল পৰিৱেশো হৈছে নহয়, মানে আটাইৰ মাজত আচলতে ক্ষোভ আছে, আটাইৰ মাজত অভিমান আছে, আটাইৰ মাজত এই ৰহস্য আছে, চব আছে। গতিকে সেই পৰিৱেশটোত মানুহে নিজক নিজে কণ্ট্ৰল কৰাটো খুব টান। তৎসত্ত্বেও কিন্তু আমি যিহেতু এখন সমাজত বাস কৰোঁ, আৰু মই অকণমান আগতে ক'লোৱে যে জুবিন গাৰ্গৰ সত্তাটোৱে শান্তি তেতিয়াহে পাব যেতিয়া এখন তেওঁ ভাল পোৱা পৃথিৱী তেওঁ বিচাৰি পাব, তেওঁ বিচৰা এখন সমাজ তেওঁ বিচাৰি পাব। আৰু সেই সমাজখনত তেওঁ সদায় তেওঁৰ ইণ্টাৰভিউবোৰত হওক, তেওঁৰ কথাবোৰত হওক, তেওঁ সদায় মানুহৰ কাৰণে কাম কৰি আছিলে। গতিকে আমিও সেই মানুহৰ কাৰণে কাম কৰি যাব লাগিব। মই ভাবোঁ জুবিন গাৰ্গক আমি তেনেকৈহে জীয়াই ৰাখিব লাগিব। আৰু বাকী মোৰ লগত ব্যক্তিগতভাৱে তেওঁৰ লগত মই এখন ছবি কৰিছিলোঁ, প্ৰথম জীৱনৰ ছবিখন কৰিছিলোঁ, তুমি মোৰ মাথো মোৰ। আৰু ঘৰুৱা এটা সম্পৰ্ক আছিলে, যিহেতু যোৰহাটৰে একেই। তেওঁ মোক ভগ্নী জ্ঞানেই কৰিছিলে সদায়, কাৰণ তেওঁৰ জংকী, তেওঁৰ ডাঙৰ ভনীয়েক, তেওঁৰ লগত মোৰ খুব ঘনিষ্ঠ আছিলে। যদিও জংকী মোতকৈ অলপ ডাঙৰ আছিলে, মই তেওঁৰ সৰু ভনীয়েকৰ লগৰ, কিন্তু জংকীৰ লগত মোৰ খুব বেছি ঘনিষ্ঠ আছিলে। একেলগে বহুত নাটক চাটক কৰিছিলোঁ আমি। সেই সূত্ৰে জুবিন গাৰ্গক তেতিয়া অলপ পাইছোঁ। আৰু বাকী চিনেমা লাইনত অহাৰ পাছত সেই তুমি মাথো মোৰখন কৰোঁতেই তেওঁক ভালকৈ পাইছোঁ। তাৰপিছত কিন্তু মই জুবিন গাৰ্গক ব্যক্তিগতভাৱে খুব বেছি মই ঘনিষ্ঠকৈ পোৱা নাই, কাৰণ তেওঁৰ লাইনটো বেলেগ, মই এইফালে অভিনয়ত থাকোঁ। কিন্তু যেতিয়াই লগ পাওঁ সেই এটা আত্মিক বা এটা পৰিয়ালকেন্দ্ৰিক এটা মনোভাৱ বা এটা ফিলিংছ সদায় থাকি গ'ল। বাকী তেওঁক আমি শ্ৰদ্ধাৰে প্ৰতি মুহূৰ্তত তেওঁক জীয়াই ৰাখিম।